চ' তোমালোকৰ যিসকলে এইবাৰ 2026ত এইচএছ ফাইনেল দিবলৈ গৈ আছে তেওঁলোকৰ বাবে মই এটা ভাল ভিডিঅ' লৈ আছোঁ। ভিডিঅ'টোত মই পলিটিকেল ছায়েন্স তোমালোকৰ এক্সামত কি আহিব, কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্ক আহে, তোমালোকৰ এ আৰু বি দুটা পাৰ্ট আছে, চ' কোনটোৰ পৰা কিমান মাৰ্ক আছে, তো সেইবিলাক সকলো বস্তু আলোচনা কৰিম। কাৰণ পলিটিকেলৰ চেপ্টাৰবিলাক বহুত বেছি আছে আৰু বহুতকেইটা চেপ্টাৰ তোমালোকৰ এক্সামত নাহে। ঠিক আছে, দেখা যায় যে তোমালোকৰ যিটো পাৰ্ট এ আছে তাত মোটামুটি 9টামান চেপ্টাৰ আছে, কিন্তু 9টামান চেপ্টাৰৰ পৰা মাত্ৰ 7টাহে আহিব। আৰু যিটো পাৰ্ট বি আছে তাত মোটামুটি 10টামান আছে, তাৰ পৰা 8টামান আহিব। ঠিক আছে, চ' গোটেইবিলাক আলোচনা কৰিম আৰু কোনটো চেপ্টাৰত কিমানকৈ মাৰ্কছ আছে গোটেইখিনি ইয়াতে আলোচনা কৰা হ'ব। ঠিক আছে, তো তোমালোকৰ যিটো পাৰ্ট এ আছে সেইটোত বা পাৰ্ট 1ক কিছুমানে কয়, তো ইয়াত যিটো আছে ফাৰ্ষ্ট চেপ্টাৰ যে বিশ্ব ৰাজনীতিৰ শীতল যুদ্ধৰ যুগ, তো এই চেপ্টাৰটো তোমালোকৰ মানে একেবাৰে নাহে। ঠিক আছে, এইটো টোটালি নালাগে তোমালোকৰ এক্সামৰ কাৰণে। আগত আহিছিল চেপ্টাৰটো, কিন্তু এতিয়া আৰু নালাগে। ঠিক আছে, তো এইটো তোমালোকৰ পঢ়িব নালাগে, কাৰণ ইয়াৰ পৰা 0 কুৱেশ্যন আহিব, সেইটো তোমালোকৰ চিলেবাছতে নাই। ঠিক আছে, কাৰণ তোমালোকৰ কিতাপত আছে, কাৰণ কিতাপটো বহুত আগতে বনোৱা আৰু তেতিয়া সেই সময়ত এইটো চেপ্টাৰ এক্সামত অহা দেখা গৈছিল। আৰু যিটো ছেকেণ্ড চেপ্টাৰ আছে তোমালোকৰ, ছেকেণ্ড চেপ্টাৰটো আছে দ্বিতীয় বিশ্বৰ ভাঙন আৰু দ্বি মেৰুৰ পৰিসমাপ্তি। চ' এইটো তোমালোকৰ এক্সামত আছে, ইয়াৰ পৰা 6 মাৰ্ক আছে। ঠিক আছে, আৰু যিটো 3 নম্বৰ চেপ্টাৰটো দেখা গৈ আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্বৰ ৰাজনীতিৰ আধিপত্য। চ' এই চেপ্টাৰটো তোমালোকৰ টোটালি নাই। ঠিক আছে, 3 নম্বৰ চেপ্টাৰটো নাই, মানে তোমালোকৰ পাৰ্ট এৰ যিটো আছে পাৰ্ট এৰ পৰা কি 1 নম্বৰ আৰু 3 নম্বৰটো নাহে। ঠিক আছে, আৰু যিটো 4 নম্বৰ চেপ্টাৰ আছে, 4 নম্বৰ চেপ্টাৰটোত আছে তোমালোকৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষমতাৰ বিকল্প কেন্দ্ৰস্থল। আৰু এইটো মানে বেলেগ কিতাপত অলপ বেলেগকৈ আছে নামটো, ক্ষমতাৰ বিকল্প কেন্দ্ৰ বুলি দিয়া আছে কিছুমান কিতাপত। ঠিক আছে, তোমালোকে কনফিউজ নহ'বা, কাৰণ পলিটিকেলৰ কিছুমান চেপ্টাৰৰ নাম অলপ চেঞ্জ হোৱা দেখা যায়। তোমালোকৰ বিদ্যালয় বা কলেজৰ পৰা যিখন কিতাপ দিছে তাত অলপ বেলেগ নাম দেখা যায়, আৰু যিসকলে মানে কিতাপবিলাক কিনিছা তাতেও অলপ বেলেগ নাম দেখা যায়। ঠিক আছে, আকৌ যিবিলাক পুৰণি কিতাপ আছে তাতেও বেলেগ নাম দেখা যায়। চ' অলপ বেলেগ দেখা যায়, এইবিলাক মানে ইয়াতে তোমালোকে কনফিউজ নহ'বা। ঠিক আছে, চ' যিটো 5 নম্বৰ চেপ্টাৰটো আছে শীতল যুদ্ধৰ যুগত দক্ষিণ এছিয়া। চ' এইটো চেপ্টাৰটো এনেকৈ আছে যে সমসাময়িক দক্ষিণ এছিয়া বুলি। তো ইয়াতে আছে তোমালোকৰ 6 মাৰ্ক, এইটোতে 6 মাৰ্ক আছে 4 নম্বৰটোতে। আৰু যিটো নেক্সট চেপ্টাৰ আছে 6 নম্বৰটো এক মেৰু বিশ্বত আন্তৰ্জাতিক সংগঠন। তো বহুত চেপ্টাৰ মানে বহুত এইটো ইম্পৰ্টেণ্ট চেপ্টাৰ হয়, আৰু এইটো বেলেগ কিতাপত বেলেগকৈ নাম দিয়া আছে এনেকৈ যে আন্তৰ্জাতিক সংগঠন। ঠিক আছে, ইংলিছত এইটো দিয়া আছে ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন। তো ইয়াতেও 6 মাৰ্ক আহিব। তাৰপিছত যিটো 8 নম্বৰ চেপ্টাৰ আছে তোমালোকৰ বিশ্ব ৰাজনীতিত পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদ, ইয়াৰ পৰাও 6 মাৰ্ক আহিব তোমালোকৰ, বহুত ইম্পৰ্টেণ্ট চেপ্টাৰ হয় এইটো। আৰু যিটো লাষ্ট চেপ্টাৰ আছে বিশ্বায়ন, ইয়াৰ পৰা 4 মাৰ্কছ আছে। ঠিক আছে, তোমালোকৰ যিটো লাষ্ট চেপ্টাৰটো আছে বিশ্বায়ন বুলি, এইটোৰ পৰা আছে তোমালোকৰ 4 মাৰ্কছ। যিটো বিশ্বায়ন বুলি আছে লাষ্ট চেপ্টাৰটো, ইয়াৰ পৰা তোমালোকৰ 4 মাৰ্কছ আছে, আৰু বাকী ইয়াৰ পৰা নালাগে। আৰু যিটো তোমালোকৰ পাৰ্ট বি আছে সেইটো এতিয়া আলোচনা কৰিম। তোমালোকৰ পাৰ্ট বিৰ যিটো প্ৰথম চেপ্টাৰ আছে এক দলৰ আধিপত্য যুগ, তো ইয়াৰ পৰা তোমালোকৰ আছে 6 মাৰ্ক। ঠিক আছে, এইটো পাৰ্ট বিৰ হয়। তাৰপিছত যিটো আছে ছেকেণ্ড চেপ্টাৰ জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ, এইটোৰ পৰাও আছে তোমালোকৰ 6 মাৰ্ক। ঠিক আছে, চেপ্টাৰৰ নামবিলাক অলপ বেলেগ পাব পাৰা তোমালোকে বেলেগ কিতাপত, তো সেইবোৰ লৈ তোমালোকে কনফিউজ নহ'বা, মই বাৰে কৈ আছোঁ, কাৰণ চেপ্টাৰবোৰৰ নাম বেলেগ কিতাপত মানে অলপ বেলেগকৈ দিয়া আছে। ঠিক আছে, তো নেক্সট যিটো চেপ্টাৰ আছে পৰিকল্পিত বিকাশত ৰাজনীতি, এইটোৰ পৰা 6 মাৰ্ক আছে তোমালোকৰ। ঠিক আছে, আৰু নেক্সট যিটো চেপ্টাৰ আছে ভাৰতৰ বৈদেশিক সম্পৰ্ক, তো ইয়াৰ পৰাও 6 মাৰ্ক আছে তোমালোকৰ। ঠিক আছে, তাৰপিছত নেক্সট চেপ্টাৰ যিটো আছে 5 নম্বৰটো কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি প্ৰত্যাহ্বান আৰু পুনৰ প্ৰতিষ্ঠাপন, ইয়াৰ পৰা তোমালোকৰ 4 মাৰ্কছ আছে। ঠিক আছে, ইয়াৰ পৰা 6 নাই, কিন্তু এইটোৰ পৰা 4 মাৰ্কছ দিয়া আছে। তাৰপিছত নেক্সট যিটো চেপ্টাৰ আছে তোমালোকৰ 6 নম্বৰটো সাংবিধানিক শৃংখলাৰ সংকট।
তো ইয়াৰ পৰাও তোমালোকৰ 4 মাৰ্কছ আছে। তাৰপিছত যেটো নেক্সট চেপ্টাৰ আছে আৰু 7 নম্বৰটো আঞ্চলিক প্ৰত্যাশা আৰু সংঘাত, ইয়াৰ পৰাও আছে তোমালোকৰ 4 মাৰ্কছ। ঠিক আছে, ভালকৈ মনত ৰাখিবা মাৰ্কছবিলাক, তেনেহ'লে মানে পঢ়াত সুবিধা হ'ব। কোনটোৰ পৰা বেছি কুৱেশ্যন পঢ়িব লাগিব, কোনটো চেপ্টাৰৰ পৰা বেছিকৈ পঢ়িব লাগিব বা কমকৈ পঢ়িব লাগিব, সেইবোৰ সকলো বস্তু গম পোৱা যায়। মানে কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্কছ আহিব গোটেইখিনি জানা থাকিলেহে গম পাম। ঠিক আছে, নেক্সট চেপ্টাৰটো আছে তোমালোকৰ নতুন সামাজিক, এইটো কিন্তু তোমালোকৰ নালাগে। যেটো 8 নম্বৰ চেপ্টাৰ আছে এইটো তোমালোকৰ নালাগে। ঠিক আছে, আৰু যেটো আছে নেক্সট চেপ্টাৰ 9 নম্বৰ চেপ্টাৰটো নালাগে। ঠিক আছে, 9 নম্বৰ চেপ্টাৰ যেটো আছে এইটো নালাগে। তোমালোকৰ লাষ্ট যেটো চেপ্টাৰ আছে ইয়াৰ পৰা আহিব 4 মাৰ্কছ। ঠিক আছে, তো তোমালোকে নামবিলাক বেলেগ বেলেগ কিতাপত বেলেগ বেলেগ পাবা অলপকৈ, তো এইটোলৈ কনফিউজ নহবা। তো এইখিনি আছিল, আৰু তোমালোকৰ যেটো পাৰ্ট এৰ পৰা আছে টোটাল 40 মাৰ্কছ, আৰু যেটো পাৰ্ট বি আছে তাৰ পৰা 40 মাৰ্কছ আহিব, টোটাল 80। ঠিক আছে, আৰু যেটো তোমালোকৰ 20 মাৰ্কছ আছে বাকী, সেইটো তোমালোকৰ প্ৰজেক্ট ৱৰ্কৰ পৰা আহিব। কি তোমালোকৰ কলেজৰ পৰা বা স্কুলৰ পৰা লিখিব দিব, তাৰ পৰাই তোমালোকৰ কিছুমান কুৱেশ্যন সুধিব, সেইটোৰ পৰা তোমালোকৰ টোটাল 20 মাৰ্কছ আছে, আৰু বাদ বাকী দুখন কিতাপৰ পৰা 40 হৈ আছে। এই হ'ল তোমালোকৰ 100 মাৰ্ক। তো আশা কৰোঁ তোমালোকে বুজিব পাৰিছা ভিডিঅ'টো। চ' আজিলৈকে ইয়ালৈকে।